পুনৰ উল্লেখ কৰিছোঁ 20খন পঞ্চায়তৰ বাবে পঞ্চায়তৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে বোকাখাট সমজিল্লা প্ৰশাসন আৰু সমজিল্লা প্ৰশাসনে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অস্থায়ীভাৱে মণ্ডপ তৈয়াৰ কৰি ইয়াতে ভোটগ্ৰহণৰ বিষয়াসকলৰ যাৱতীয় যিসমূহ সামগ্ৰী বেলট বাকচ বেলট পেপাৰৰ পৰা আৰম্ভ কৰি যিসমূহ দৰকাৰী মেটেৰিয়েলছ আটাইখিনি ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছে আৰু খুব পৰিকল্পিতভাৱে এই গোটেই ব্যৱস্থাপনা কৰিছে। আমাৰ লগত আছে বোকাখাট সমজিল্লা প্ৰশাসনৰ সহকাৰী আয়ুক্ত। আমি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকে গোটেই আমি দেখিছোঁ যে আপোনালোকে ছেক্টৰ ৱাইজ আপোনালোকে ভাগ কৰিছে, প্ৰতিটো জিপিৰ কাৰণে বেলেগ বেলেগকৈ আপোনালোকে ব্যৱস্থা কৰিছে। গোটেই কেনেধৰণে পৰিকল্পনা কৰিছে আৰু বিষয়াসকলৰ কোনো অসুবিধা নোহোৱাকৈ কেনেধৰণে ইয়াৰ পৰা ভোট কেন্দ্ৰলৈকে যাব পাৰিছে? নাই, এতিয়ালৈ বিশেষ আমাৰ একো অসুবিধাৰ আমি সন্মুখীন হোৱা নাই। এইটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যিখন বোকাখাট কো ডিষ্ট্ৰিক্ট আৰু বোকাখাট কো ডিষ্ট্ৰিক্টৰ বোকাখাট আমাৰ বিধানসভা ক্ষেত্ৰৰ পৰিসীমাৰ যিখিনি আমাৰ 1 নম্বৰ পশ্চিম গোলাঘাট আঞ্চলিক পঞ্চায়ত, তাৰে অন্তৰ্গত 4টা ZPC সমষ্টি আছে আৰু আপোনাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য 20টা গাঁও পঞ্চায়ত এৰিয়াৰ পৰা নিৰ্বাচিত হ'ব আৰু আপোনাৰ ৱাৰ্ড মেম্বাৰ টোটেল হ'ব আমাৰ 200। গতিকে কাইলৈ ভোট হয়। কাইলৈ ভোটৰ কাৰণে আজিয়ে আমাৰ পলিং বিষয়াসকল নিৰ্দিষ্ট ভোটকেন্দ্ৰলৈ ইয়াৰ পৰা যাব আৰু তেওঁলোক যোৱাৰ আগত আমাৰ যিখিনি আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন বা বেলট পেপাৰ বা বেলট বক্সেছ যিখিনি আমি ডিষ্ট্ৰিবিউট কৰিব লাগে এইখিনি প্ৰায় 2 ঘণ্টামান আগৰ পৰাই ষ্টাৰ্ট হৈছে। হোপফুলি নেক্সট আধা ঘণ্টামানৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো আমাৰ শেষ হ'ব। ইয়াৰ পাছত আমাৰ তেওঁলোকৰ কাৰণে লাঞ্চৰ ব্যৱস্থা আছে, সুন্দৰকৈ লাঞ্চ কৰিব আৰু একৰ্ডিংলি আমাৰ ট্ৰেন্সপৰ্টছলৈ খুব ট্ৰেন্সপৰ্ট এৰেঞ্জমেণ্ট এটা কৰিছে। গতিকে মেটেৰিয়েল লৈ পেলাই তেওঁলোকৰ কাৰণে এছাইন হোৱা যি ভেহিকলছ উইথ প্ৰপাৰ চিকিউৰিটি along with the police personnel, they will move to the concerned designated polling stations area. কিমান বিষয়া কৰ্মচাৰী এই প্ৰক্ৰিয়াটোৰ লগত জড়িত? ইয়াত আমাৰ বিষয়া কৰ্মচাৰী বুলি ক'ব গ'লে প্ৰত্যক্ষভাৱে আমাৰ পুলিঙৰ ক্ষেত্ৰত জড়িত হৈ আছে প্ৰায় 18-16 গৰাকী। তাত আপোনাৰ কি হয় 204টা পলিং ষ্টেচন এৰিয়া আৰু তাত আমাৰ প্ৰিজাইডিং অফিচাৰ, ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং এণ্ড থাৰ্ড পলিং, এনেকৈ টোটেল 816। ইয়াৰে উইদিন 816 ইয়াৰ 39 পলিং ষ্টেচন আমাৰ মানে ওমেন ডেজিগনেটেড। ডেট মিনছ মানে 39 পলিং ষ্টেচনছ উইল বি ৰান বাই অল ওমেন। গতিকে তেনেকুৱাও এৰেঞ্জমেণ্ট এটা আছে আৰু মানে ফ্ৰম দ্য ছিকিউৰিটি পইণ্ট অফ ভিউ আমাৰ পুলিচৰ ফালৰ পৰা প্ৰত্যেক পুলিং টীমৰ লগত দুটা মানে পুলিচ মানে পাৰ্চনেল তাত এনগেজ কৰিছে। গতিকে এটা টীমত অভাৰঅল 6জন মেম্বাৰ থাকিব। ৰিজাৰ্ভতো আপোনালোকে ৰিজাৰ্ভত আমি ৰাখিছোঁ। পুলিং পাৰ্চনেল আমি 10% ৰিজাৰ্ভ ৰাখিছোঁ ইয়াতে, ওমেন পুলিং পাৰ্চনেল আমি 20% ৰিজাৰ্ভ ৰাখিছোঁ আৰু ঠিক তেনেকৈ আমাৰ পুলিচৰো ৰিজাৰ্ভত আছে। এট এনি টাইম যদি কিবা মেডিকেল ইছ্যুজ বা কিবা যদি তেনেকুৱা আৰ্জেঞ্চি বা এক্সিডেঞ্চি কিবা যদি আহে তেতিয়া ধৰক প্ৰপাৰলি উইথ মানে টাইম বাউণ্ড আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰিপ্লেচ কৰিবৰ কাৰণে আমাৰ হাতত মানে পুৰা ফুল এৰেঞ্জমেণ্ট ৰাখিছোঁ আমি কৰিছোঁ। সকলোৱে কাইলৈ ভোটদান কৰক আৰু যাতে পঞ্চায়ত নিৰ্বাচনটো কৰিম গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে। আৰু এইটো গমেই পায়, এইটো আমাৰ 3 তৰপীয়া চৰকাৰৰ যিটো আমাৰ মানে থাৰ্ড লেয়াৰ অফ গভৰ্ণমেণ্ট মানে পঞ্চায়তী ৰাজ ছিষ্টেম। গতিকে সকলো মানুহ ওলাই আহক, তেওঁলোকৰ ভোটদান প্ৰক্ৰিয়া ভোটদান সাব্যস্ত কৰক আৰু সুস্থ গণতন্ত্ৰৰ কাৰণে তেওঁলোকে এটা মানে যোগ্য মানুহ নিৰ্বাচিত কৰি পঠিয়াওক। ইমানখিনি আমাৰ আপিল থাকিব। ধন্যবাদ জনাইছোঁ আৰু মই দেখিব খুজিম যে ইয়াতে সমজিল্লা আয়ুক্ত এই মুহূৰ্তত আহি পাইছেহি। আমি সম্ভৱ হ'লে তেখেতৰ সৈতে কথা পাতিম। আমি যিহেতু সমজিল্লা আয়ুক্তগৰাকী আমাৰ লগত আছে, শিৱানী জাংগেল, তেখেতে ফোনত ব্যস্ত হৈ আছে। হয় মেডাম, আপোনাৰ পৰা জানিব খুজিম, যিহেতু কাইলৈ ভোটগ্ৰহণ হ'ব, সকলো সাজু হৈছে, সকলো প্ৰক্ৰিয়া ইতিমধ্যে চিজিল কৰা হৈছে, কওকচোন। मतलब अभी सब तैयारी अच्छा ठीक से ही चल रहा है, तो पोलिंग पार्टीज भी आ गए हैं देखने के लिए कि मटेरियल कलेक्ट करके भी लेके गए हैं, खाना आना खाएंगे, चेक करेंगे सब, तो पोलिंग स्टेशन में रिपोर्ट करेंगे। उसके बाद देखते हैं कल कैसे वोट होता है। हम यही उम्मीद है कि लोग अच्छे से जितना टाइमली आके वोट करें और फुल एक्साइटमेंट के साथ वोट करें। और मतलब ये मौका बहुत लास्ट इलेक्शन 2018 में हुआ था पंचायत इलेक्शन से, तो उसके बाद से अभी बहुत करने को मिल रहा है। तो आपको अच्छे से मतलब जितना ज़्यादा लोग पॉसिबल वोटर टर्नआउट होगा उतना ही ज़्यादा अच्छा होगा। और एडमिनिस्ट्रेशन की तरफ से कोई भी हेल्प चाहिए हो, कुछ सेफ्टी इश्यूज़, लॉ एंड ऑर्डर का कुछ हो, तो वी आर रेडी टू हेल्प। बाकी और लेट्स सी कि कैसा जाता है। মই ধন্যবাদ জনাইছোঁ আৰু কাইলৈ সকলোৱে ভোটদান সাব্যস্ত কৰক। তাৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু। 20টা পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব, 4টা জিলা পৰিষদ, এখন আঞ্চলিক পঞ্চায়তৰ বাবে 20টা ৱাৰ্ড সদস্যৰ নিৰ্বাচন হ'ব। গতিকে বোকাখাট পঞ্চায়ত সম্পূৰ্ণ সাজু হৈ উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ